হ'ল তই আহিলিয়ে যে আকৌ বোলে হেৰি পিহুহঁতৰ ঘৰলৈ যাওঁ বুলি কৈছিলি তই নগ'লি নেকি ইমান সোনকালেতো নাহ আনকালে গ'লে মানে আৰু সিহঁতৰ ঘৰলৈ গ'লেতো তোক ভাত চাত খুৱাই পঠিয়াই বাৰু এনেকৈ দেৰি হৈ যায় আজি ইমান সোনকালে ঘূৰি আহিলি যে কি হ'লনো তাই পিহু ঘৰত নাই নেকি তই ফোন কৰি যাব লাগিছিলে আকৌ তাই ঘৰত তাই যদি আৰু ইমান খঙাই আহিছে যে একদম মানে বাহিৰত কিবা হ'ল নেকি নে পিহুৰ লগত কিবা লাগি মেলি আহি দিলি তই কচোন নাই মা তেনেকুৱা একো নহয় তাইৰ লগতনো কি লাগি থাকিবলৈ আছে এই পিহুজনীৰ ওপৰতে খং উঠি আছে বাৰু কিন্তু সিহঁতৰ ঘৰলৈ যাম বুলি কৈছিলোঁ আধা ৰাস্তাৰ পৰা ঘূৰি গুচি আহিলোঁ মোৰ খং উঠিলে আকৌ মা তুমি গম পোৱা নে পিহুৱে যে হেৰি কাম এটা কৰি আছে কি কাম জানা এই আমাৰ ঘৰৰ পৰা যে অলপ দূৰত যে এখন ৰেষ্টুৰেণ্ট নাই জানো তাতে সেই ৱেটাৰৰ কাম কৰে আকৌ কিন্তু তাই মোৰ পৰা কথাটো লুকুৱাই থৈছে মই যে তোমাক কৈছিলোঁ এদিন যে মই ৰাতিপুৱা দোকানলৈ যাওঁতে বস্তু আনিবলৈ তাইক লগ পাইছিলোঁ তাই যে মৰ্ণিং ৱাক কৰিবলৈ গৈছে বুলি ক'লে সেই তেতিয়া তাই মৰ্ণিং ৱাক কৰিবলৈ যোৱা নাছিলে তাই ডিউটিলৈ গৈ আছিলে আকৌ কিন্তু মোক নক'লে তাই মই সেইদিনা যাওঁতে মানে তেতিয়া বহি আছিলোঁ কফি খাবৰ কাৰণে আৰু তাই কফি দিবলৈ আহিছে তেতিয়াহে গম পালোঁ তথাপিও তাই মই সঁচা কথা নক'লে কৈছে বোলে মই সেই ভিডিঅ' শ্বুট এটাৰ কাৰণে আহিছিলোঁ ইনষ্টাগ্ৰামৰ ৰিলছ দিবৰ কাৰণে ইয়াতনো আৰু ৱেটাৰৰ কাম কৰিম নে এনেকৈ বুলি ক'লে আকৌ মই কালিও দেখিছোঁ তাই মোক ইমান মিছা কথা ক'বলৈ আহে সেইকাৰণে খং উঠি আছে আজি যাম বুলি ভাবিছিলোঁ ফোন কৰিলোঁ আকৌ ফোনটো ৰিচিভে কৰা নাই নহয় সেইটো কাৰণে খং উঠিলে যে গুচি আহিলোঁ নগ'লোৱে এই তাই ফোন কৰিলোঁ মই ৰিচিভ কৰিবলৈ নাই কি বুলি ভাবিছে তাই আকৌ মই চব কথা ক'ব লাগে তাই আকৌ মোৰ পৰা কথা লুকুৱাবলৈ আহে সেইকাৰণে মই ফোনো কৰিবলৈ নাই এতিয়া যাবলৈ নাই তাইক ফোন কৰিলেও ৰিচিভ নকৰোঁ মই কি জুলি তই কি কৈছ পিহুৱে সেই ৰেষ্টুৰেণ্টৰ ৱেটাৰৰ কাম কৰিছে তাই আকৌ কি টকা কমি হ'লনো তাই মা বাপেকৰ ইমানবোৰ টকা আছে ইমান ভাল ভাল চাকৰি কৰে ইমান ধনী ঘৰ ছোৱালী হৈও তাই এতিয়া সেই ৰেষ্টুৰেণ্টৰ ৱেটাৰ কাম কৰিবলৈ গ'ল যে কেলৈ তাইকচোন মাক বাপেকে পইচা লাগে বুলি ক'লে দিয়ে তোৰ লগতচোন সদায় গৈ থকাই মই মানে গম পাওঁৱেইচোন বজাৰ কৰিবলৈ যাব ক'ত কি কৰিব নতুন গাড়ী ল'ব লেপটপ ল'ব কিবা কিবি সেইবোৰ লৈয়ে থাকেচোন আকৌ তাই কি টকা কমি হ'ল তাই সেই তাত কাম কৰিবলৈ গ'ল যে আৰু তাত কাম যদি কৰিছে তোকনো কথাটো ক'লে কি হয় তোৰ পৰানো কেলৈ লুকুৱাই থ'ব লাগিছে কেনেবাকৈ তাই ভাবিলে চাগে আকৌ তাইৰ কামটো তই গাড়ী লৈ ল'বি বুলি সেইটো কাৰণে তোৰ নাই কোৱা চাগে নহ'লেনো কেলৈ নোকোৱাকৈ থাকিব হয়তো আকৌ তই সেইকাৰণে মই কওঁ নহয় চব কথা তই খুলি নকবি তাইও তোক নকয় এতিয়া দেখিছ নহয় তাই কাম কৰা কিমান দিন হ'ল তাইহে জানিব আৰু তথাপিও তোক সঁচা কথাটো কোৱা নাই তই মা তাকে মই এইবাৰ পৰা তাই একো কথা নকওঁ নহয় কাৰণ তই আজিকালি কথা নকবি অকল তাই কি কথা লুকুৱাব পাৰে নেকি সেইকাৰণে এইবাৰ পৰা ময়ো একো নকওঁ বাৰু হ'ব মা মই অকণমান আৰাম কৰি লওঁগৈ দেই মোৰ মূৰটোহে বিষাইছে আৰু এইজনীৰ কাৰণে এই জুলিজনী কি হ'ল বাৰু ইমানকৈ ফোন কৰিছোঁ ফোনটোতো ৰিচিভ কৰিব লাগে তাই ফোন কৰোঁতে মই বিজি আছিলোঁ তাই গম পাব লাগে ন কিবা এটা কৰি আছোঁ কাৰণে ৰিচিভ কৰা নাই এতিয়া তাই জানি বুজি ৰিচিভ কৰা নাই মই জানো নহয় এইজনীৰ পৰা শান্তি নাই মানে আৰু দেই অলপতে একদম মানে বেয়া পাবই কি কাৰণে ফোন কৰিছিলে এতিয়া গমো নাপাওঁ নহয় ফোনটো ৰিচিভ কৰিলেহে গম পাবলৈ আকৌ নকৰিলে নাই ময়ো এতিয়া ফোন কৰি থাকিবলৈ এনেই লেট হৈ গৈছে পিহু তুমি এতিয়াও ইয়াত বাহিৰত কি কৰি আছা তাৰমানে আজি তুমি লেটকৈ আহিছা ন সেইকাৰণে এতিয়ালৈকে ড্ৰেছ চেঞ্জ কৰাই নাই তোমাক বাৰে বাৰে একেটা কথাই ক'ব লাগিব নেকি পিহু চোৱা দেই মই তোমাক ফাৰ্ষ্ট দিনা ছেভ কৰিছিলোঁ কিন্তু সেইদিনাই মই কৈ দিছিলোঁ নেক্সট টাইম যদি তুমি লেট কৰা বা কিবা ভুল কৰা মই কিন্তু তোমাক একো হেল্প কৰিবলৈ নাই আজি আকৌ তুমি লেট কৰি আহিলা আজি কিন্তু মই তোমাক বচাবলৈ নাই যদি বছে কেনেবাকৈ গম পাই যে তেতিয়াহ'লে মই একো কোৱাত নাই যি আনচাৰ দিব আছে সেয়া তুমি দিবা আৰু যদি বছে মোক সোধে তুমি কেতিয়া আহিছা কি কৰিছা মই কিন্তু সঁচা কথা কৈ দিম মীনাক্ষী তুমি খং কিয় কৰিছা ন একচুৱেলি ন মোৰ ফ্ৰেণ্ড এজনীৰ গা বহুত বেয়া হৈ আছিলে তাইকে খবৰটো লওঁ বুলি ফোন কৰিছিলোঁ আকৌ কিন্তু তাই ফোনটো ৰিচিভে কৰা নাই সেইকাৰণে ভাবিলোঁ কিবা চাগে বিজি চিজি আছে নেকি টেনশ্যনো হৈ গৈছে যে তাকে বাহিৰত ৰৈ কিনে তাৰ কাৰণে ফোন কৰি আছিলোঁ কিন্তু তাই ফোনটো এতিয়ালৈকে ৰিচিভ কৰা নাই সেইকাৰণে মোৰ বিৰাট টেনশ্যন হৈ গৈছে জানা বহুত গা বেয়া আছিলে মানে তাই একদম মানে কি ক'ম আৰু চৰি প্লিজ মীনাক্ষী বেয়া নাপাবা মই এইখিনি সোনকালে আহিছোঁ মানে টাইমতে আহিছোঁ আজিহে অকণমান লেট হৈছে প্লিজ বছক নক'বা না তুমি আৰু মোক সুধিলে বাৰু মই কি ক'ব লাগে ক'ম কিন্তু তুমি নক'বা দেই মই লেটকৈ আহিছোঁ বুলি মই এতিয়াই গৈ পিনি ড্ৰেছ চেঞ্জ কৰোঁ আৰু কামত লাগি যাওঁ প্লিজ পিহু চৰি দেই এনেই মোক যিটো কথা কৈ পিনে হেৰি কৰিব নাহিবা মই তোমাৰ কথা নাজানো নহয় তুমি মিছা কৈছা না সঁচা আৰু এটা কথা তুমি মোক চৰি ক'ব নালাগে তুমি নিজৰ কাম ভালকৈ কৰি যোৱা যাতে পাছলৈ কাকো তুমি চৰি কৈ ফুৰিব লগা নহয় আৰু বিশেষকৈ বছৰৰ আগত বছৰে যদি কেনেবাকৈ গম পাই যায় নহয় তুমি যে কামত একেবাৰে পাল মাৰি থাকা তেতিয়া কিন্তু একেদিনাই তোমাক ইয়াৰ পৰা বাহিৰ কৰি দিব তেতিয়া কিন্তু আমাক দুখ ঠিক একো লাভ নাই আৰু মোৰ কথা কৈও লাভ নাই যে মই বছক কিবা কথা লগোৱালো মই কাৰো কথা কাকো লগাই নুফুৰোঁ কিন্তু কোনোবাই কিবা সুধিলে সঁচাটোৱে কওঁ মিছা কৰাৰ মোৰ অভ্যাস নাই গতিকে তুমি তোমাৰ কাম ভালকৈ কৰিব আছে কৰা নহ'লে কিন্তু কোনোবাই এনে ইয়াৰ পৰা খেলা খাব লাগিব মই আগতীয়াকৈ তোমাক কৈ থৈছোঁ এতিয়া তুমি কি কৰা সেইটো তোমাৰ ওপৰত আছে এতিয়া যোৱা ভিতৰলৈ পিহু তোমাৰ নামে পিহু নহয় জানো ইমান টাইম ক'ত আছিলা এতিয়া 9:30 হ'ল কিন্তু তোমাৰ ডিউটিটো 9টাৰ বজাৰ পৰাই ষ্টাৰ্ট হ'ব লাগে তেতিয়াহ'লে আধা ঘণ্টা সময় তুমি ক'ত দিলা তুমিতো এইমাত্ৰ আহিছা আজি মই 8টা বজাতে ইয়ালৈ আহিলোঁ আৰু ইয়াত আহি যাক পাব লাগিছিলে পালোঁ কিন্তু তোমাৰ ডিউটি 9টাৰ পৰা আছিলে তোমাকতো মই এতিয়াহে দেখা পাইছোঁ তাৰমানে তুমি সদায় ডিউটিলৈ দেৰি কৰা নেকি চোৱা পিহু মোৰ ইয়াত যদি কাম কৰিবলৈ আছে একদম টাইমত আহিব লাগিব আৰু টাইমত যাব লাগিব
এনেকৈ কামত পাল মাৰি থাকিলে ছাৰ মই কিন্তু তোমাৰ ইয়াত কাম কৰিবলৈ নিদিওঁ। গুড মৰ্ণিং ছাৰ কথাটো মনত ৰাখিবা। মইতো 9টা বজাৰ আগতে আহিলো ছাৰ আপুনি 8টা বজাত আহিলে বুলি মই গম পাওঁ মই আপোনাক দেখিছিলো নহয় অহা কিন্তু তেতিয়া মই মানে কিবা এটা কাম কৰি বিজি আছিলো যে আপোনাক মই মৰ্ণিঙো উইচ কৰিবলৈ নাপালো সেইকাৰণে আপুনি চাগে মই দেৰিকৈ অহা বুলি ভাবিছে মই 9টাৰ আগতে আহি গৈছিলো ছাৰ আপোনাক কোনোবাই হয়তো মিছা কথা কৈছে মই দেৰিকৈ অহা বুলি মই সদায় 9টা বজাতে আহোঁ আকৌ কেতিয়াবাতো সোনকালে আহি যাওঁ কিন্তু লেট এদিনো নকৰোঁ ছাৰ মনে থাকা মোক একদম মিছা কথা নকবা মই জানো কোনে সঁচা কৈছে আৰু কোনে মিছা কৈছে আৰু মোক কোনো কথা লগাব নালাগে তুমি কি ভাবিছা তোমালোকে ইয়াত কাম কৰি থাকা আৰু মই ইয়াত নথকা সময়খিনি তোমালোকে যি মন যায় তাকে কৰিব পাৰিবা নাই ইয়াত তুমি হয়তো নাজানা যে প্ৰত্যেকটো ঠাইতে চিচি কেমেৰা লাগি আছে আৰু চিচি কেমেৰা কানেকশ্যন মোৰ মোবাইলৰ সৈতে কৰি থোৱা হৈছে গতিকে কোনে ইয়াত কি কৰি আছে আৰু কিমান টাইমত আহিছে কিমান টাইমত গৈছে সেই সকলোবোৰ মই মোবাইলত চাই থাকো গতিকে তুমি মোক মিছা কোৱাৰ চেষ্টা নকৰিবা তুমি একো টাইমত নাহা আৰু অৱশ্যে তোমাৰ ওপৰত মই বহুতখিনি কমপ্লেইনে পাইছো তুমি কাম নকৰা পাল মাৰি বহি থাকা কিবা এটা ক'লে মানে কথা নুশুনা আৰু টাইমতো কেতিয়াও তুমি ডিউটিলৈ নাহাই গতিকে আজি মই তোমাক লাষ্ট ৱাৰ্ণিং দিছো ইয়াৰ পিছত যদি তুমি কিবা ভুল কৰা তেতিয়া কিন্তু 1 মিনিটৰ কাৰণে মই তোমাক ইয়াত ৰাখিব নিবিচাৰিম ইয়াৰ পৰা গতিয়ে বাহিৰ কৰি দিম গতিকে কাম কৰিব আছে যদি ভালকে কাম কৰিবা আৰু যদি কাম কৰাৰ মন নাই তোমাক ইয়াত কোনেও জোৰ জবৰদস্তি ধৰি ৰখা নাই কাম কৰিবলৈ নিজে গুচি যাব পাৰা অ গড এইখিনি কেনেকৈ পৰি থাকিলে মোৰ হাতৰ পৰা কি কৰোঁ বাৰু এতিয়া এইটো মই লুকুৱাই থ'বও নোৱাৰিম ছাৰে চাগে দেখি পালেই কেমেৰাত মই যে এইখিনি পেলাই দিলোঁ বুলি কাষ্টমাৰে বিচাৰিছিলে সেইটো টাইমত এইখিনি দিবলৈ কাৰণে আকৌ বনাব লাগিব টাইমৰ বহুত লেট হৈ যাব আৰু কথা শুনিব লাগিব কাষ্টমাৰৰ পৰা সেই ভগৱান কি কৰিম এতিয়া আজিতো পাক্কা মোৰ জবটো মোৰ হাতৰ পৰা যাব গতিয়ে বাহিৰ কৰি দিব এতিয়া মোক ইয়াৰ পৰা অথনি কৈছিলে নহয় নেক্সট টাইম যদি কিবা ভুল কৰোঁ গতিয়ে বাহিৰ কৰি দিব বুলি এতিয়া মোৰ লগত তেনেকুৱাই হ'ব যেন লাগিছে ৰাম আজি দিনটোৱে মোৰ কাৰণে বেয়া আছিল নেকি এইবোৰ চব সেই জুলিজনীৰ কাৰণে হৈছে মই জানো নহয় তাইৰ কাৰণে মই টেনশ্যনত থাকোঁতে এইফালে মোৰ কামটোৱে যাব এতিয়া মোৰ হাতৰ পৰা বিহু তুমি এয়া কি কৰিলা কাষ্টমাৰৰ কাৰণে নিয়া পাঁচটা তুমি তলত পেলাই দিলা অ' গড বিহু এয়া তুমি কি কৰিলা এনেই কাষ্টমাৰ অথনিৰ পৰা ৰৈ আছে এতিয়া তোমাৰ কাৰণে আৰু অলপ লেট হৈ যাব আৰু কাষ্টমাৰে যদি টাইমত বস্তু নাপায় ইয়াৰ পৰা গুচি যাব বিহু মোৰতো এতিয়া তোমাৰ পৰা অলপ বিশ্বাস নাই এদিন তোমাৰ কাৰণে এইখন ৰেষ্টুৰেণ্ট বন্ধ হৈ যাব নিচিনা লাগিছে মানুহ একেবাৰে আহিবলৈ বাদ দিব তুমি যে কেনেকৈ ইমানবোৰ ভুল কৰিব পাৰা আজি ছাৰে তোমাক ৱাৰ্ণিং দিছিলে তাৰপিছতো তুমি একো নিশিকিলা আহি পিনে ইয়াত যে কাষ্টমাৰক দিয়া পাঁচটা পেলাই দিলা তাৰ ছাৰেতো দেখিলে এতিয়া আৰু তোমাক কোনো বচাব নোৱাৰে কি যে কৰি থকা নহয় মীনাক্ষী প্লিজ আজি তুমি মোক হেল্প কৰিবা সেই জবটো মই এৰিব বিচৰা নাই মাহত 10,000 পইচা পাম 10,000 চেলাৰী পাই আৰু মই এতিয়া এৰিব বিচাৰিম নে এইটো মই এই জবটো কৰিব বিচাৰিছোঁ মীনাক্ষী প্লিজ আজি হেল্প কৰি দিয়া মই জানি বুজি পেলোৱা নাই নহয় মই জানো কি ভাবি আছিলোঁ হঠাৎ আহিলোঁ আৰু উজুতি খাই পৰিলোঁ মই বাৰু বাচি গ'লোঁ কিন্তু পাঁচটাখিনি তলত পৰি থাকিলে চৰি প্লিজ তুমি বছৰ কিবা এটা ক'বা না তোমাৰ কথা শুনিব নহয় বছে কাৰণ তুমি ইয়াত পুৰণা হয় ন পুৰণা হয় যেতিয়া তোমাৰ কথাও শুনিব ছিনিয়ৰ হয় মইতো নতুনকৈ আহিছোঁ মোৰ কথা ক'ত শুনিব আৰু প্লিজ মীনাক্ষী আজিৰ কাৰণে হেল্প কৰি দিবা সেই জবটো গুচি গ'লে মোৰ 10,000 লছ হৈ যাব প্লিজ মই তোমাক হেল্প কৰিব লাগে নাই নাই বিহু তোমাক হেল্প কৰি কৰি কেতিয়াবা মোৰো জব গুচি যাব আৰু তুমি এতিয়াই ক'লা নহয় মই ইয়াত পুৰণা হয় মই ইয়াত ছিনিয়ৰ হয় গতিকে ইমান বছৰৰ পৰা মই ইয়াত কাম কৰি আছোঁ এতিয়া তোমাৰ সাধাৰণ এটা ভুলৰ কাৰণে তোমাৰ লগ দি মই মোৰ চাকৰিটো যাব নোৱাৰোঁ মই ইয়াত কাম কৰি বহুত ভাল পাওঁ আৰু সেইকাৰণে আজি মই তোমাৰ একো হেল্প কৰিব নোৱাৰোঁ তোমাক বহুত আগৰ পৰাই কৈ থকা হৈছে কিন্তু তুমি যে তোমাৰ কামত মনেই নিদিয়া কি চিন্তা কৰি থকা সেইটো তুমিহে জানা সদায় মনত ৰাখিবা কাম কৰিব আহিলে মানে পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফ দুইটা বেলেগ বেলেগকৈ থ'বা তুমি পাৰ্চনেল লাইফৰ প্ৰব্লেমবোৰ ইয়াত আনি পেলাই চিন্তা কৰি থাকিলে এনেকুৱাই হ'ব গতিকে আজি বছে কি কৰে কৰিব তেখেতেতো এনেও দেখিলেই কেমেৰাত গতিকে তোমাৰ আজি কোনো বচাব নোৱাৰে ময়ো নোৱাৰোঁ তোমাৰ কাৰণে এতিয়া কাম বাঢ়িছে সোনকালে গৈ পাঁচটা বনাব লাগিব এতিয়া কাষ্টমাৰক দিবৰ কাৰণে ছাৰ প্লিজ মোক মাফ কৰি দিয়ক মই আজিৰ পৰা ভুল নকৰোঁ ছাৰ প্লিজ মই আজিৰ পৰা কামতে মন দিম এই জবটো মোৰ কৰিবলৈ বহুত মন আছে মই প্লিজ ইয়াৰ পৰা এৰি যাব বিচৰা নাই ছাৰ মোক আজিৰ কাৰণে মাফ কৰি দিয়ক মই কৈছোঁ ন এতিয়াৰ পৰা কাম ভালকৈ কৰিম মীনাক্ষী এই ছোৱালীজনী মোৰ সন্মুখৰ পৰা এতিয়া আঁতৰি যাবলৈ কোৱা এই যিমানে দেখি থাকিম সিমানে মোৰ খং এতিয়া বেছি হৈ গৈ থাকিব একটো কামৰ একো হেৰি নাই কাম এটা কৰিব নাজানে ভুলৰ ওপৰত ভুল কৰি থাকিব আৰু তাইক এতিয়া মই ইয়াত কাম কৰিব দিব লাগে মোৰ সন্মুখৰ পৰা এতিয়া আঁতৰি যোৱা প্লিজ তুমি এতিয়া ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব কাৰণ তুমি এতিয়া যিমান ৰিকুৱেষ্ট কৰিলেও ছাৰে তোমাক কামত নাৰাখে আৰু ইয়াত ছাৰৰ একো ভুল নাই ছাৰেতো তোমাক ইয়াত জব দিছিলে কিন্তু তুমি কামটো ভালকৈ কৰিব নাজানিলা সদায় লেটকৈ আহিবা কাম এটা কৰিব দিলে তুমি নিজৰ এটিটিউডত থাকিবা কামটো কৰিব নিবিচাৰা আৰু আজি কি কৰিলা কাষ্টমাৰৰ কাৰণে নিয়া পাঁচটা তলত পেলাই দিলা সেই কাষ্টমাৰজন ভাল আছিল কাৰণে আমাক কথা নুশুনালে বেলেগ হোৱা হ'লে বহুত কথা শুনালে হয় আৰু ইয়াৰ পৰা গুচি গ'ল হয় তোমাৰ কাৰণে এই ৰেষ্টুৰেণ্টখন যাতে বন্ধ হৈ নাযায়
সেইটো কাৰণে তুমি ইয়াত কাম নকৰাটোৱে ভাল হ'ব। গতিকে তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। গ'ল মোৰ হাতৰ পৰা 10,000টো। ভাবিছিলোহে এবছৰমান জবটো কৰিম আৰু 10,000কে মই 1 লাখ মান টকা গোটাই ল'ম এবছৰত। আৰু নতুন মোবাইল এটা ল'ম, আইফোন এটা ল'ম বুলি ভাবিছিলোঁ নতুন। কিন্তু মোৰ সপোন হৈয়ে ৰ'ল আৰু। যা আৰু ঘৰলৈ।